দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাজেট বিশ্লেষণ। সীতাৰমণৰ বাজেটৰ প্ৰশংসাত গদগদ প্ৰধানমন্ত্ৰী। যি সময়ত পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ বাবে ৰঙা দলিচা পাৰি দেশৰ কোটি কোটি দৰিদ্ৰ আৰু মধ্যবিত্তৰ স্বাৰ্থক সম্পূৰ্ণ উপেক্ষা কৰা বুলি বাজেটখনৰ সমালোচনাৰে সৰব বিৰোধী পক্ষ, তেনে সময়তে দিল্লীৰ আম্বেদকাৰ ভৱনত সমবেত বিজেপি কাৰ্যকৰ্তাসকলক ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ক'লে, এই বাজেটে কোভিডোত্তৰ ভাৰতৰ অৰ্থনীতিক দিব নতুন গতি। कोरोना के बाद दुनिया में बहुत सारे बदलाव की संभावना है। एक नए वर्ल्ड ऑर्डर की संभावना है और इसके प्रारंभिक संकेत नजर भी आने लगे हैं। भारत की तरफ देखने के विश्व के नजरिए में बहुत बड़ा बदलाव आ रहा है। মোদীৰ মন্তব্য দেশত নিয়োগ সৃষ্টিৰ লগতে বিকাশৰ স্তৰ উচ্চতালৈ লৈ যোৱা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত পৰ্যাপ্ত সুযোগ সুবিধা কঢ়িয়াই আনিছে এই বাজেটখনে। पॉलिटिकल एंगल अगर हम छोड़ दें तो जो आर्थिक विषय के लोग हैं, समाज जीवन के लोग हैं, अखबारों में भी देखेंगे, कल टीवी चैनलों की डिबेट में देखेंगे, बजट का बहुत स्वागत हुआ है। किस बजट में देश को आधुनिकता की तरफ ले जाने की दिशा में দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত যোৱা 7টা বছৰত দেশত ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ লগতে আমদানি ৰপ্তানি ব্যৱসায় আদিৰ ক্ষেত্ৰত সংঘটিত হৈছে যুগান্তকাৰী পৰিৱৰ্তন। 68 साल पहले भारत की जीडीपी 1,10,000 करोड़ रुपए की थी। आज भारत की अर्थव्यवस्था 2,30,000 करोड़ के आसपास की है। वर्ष 2013-14 में भारत का एक्सपोर्ट 2,85,000 करोड़ रुपए होता था। आज भारत का एक्सपोर्ट 4,70,000 करोड़ रुपए के आसपास पहुंचा है। আনহাতে এই বাজেটত কৃষিখণ্ডক আধুনিকীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ উষ্ণ প্ৰশংসাৰে প্ৰধানমন্ত্ৰী মোদীৰ ব্যাখ্যা। अगर ड्रोन से मुझे दूर सुदूर पहाड़ के कोई फल फूल अगर नजदीक में शहर लाना है तो ड्रोन से उठा करके आराम से ले आ पाऊंगा। यानी सारे स्मार्ट ट्रांसपोर्टेशन के लिए भी ये सारी टेक्नोलॉजी गांव को, गरीब को, किसान को भी बहुत बड़ा अवसर देने वाली है। দলীয় কাৰ্যকৰ্তাসকলক সম্বোধনেৰে এই ভাৰ্চুৱেল বাজেট বিশ্লেষণত প্ৰধানমন্ত্ৰীৰ মন্তব্য, দেশৰ দৰিদ্ৰ মধ্যবিত্ত আৰু যুৱ সমাজৰ সৰ্বাংগীন কল্যাণেই বাজেটৰ প্ৰধান উদ্দেশ্য। মোদীৰ এই ভাৰ্চুৱেল বাজেট বিশ্লেষণ শুনাৰ বাবে দিল্লীৰ আম্বেদকাৰ ভৱনত অন্যান্যসকলৰ লগতে উপস্থিত আছিল বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে.পি. নাড্ডা। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপি কাৰ্যকৰ্তাসকলে অংশ লয় মোদীৰ এই ভাৰ্চুৱেল কাৰ্যসূচীত। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।